আচলতে প্ৰথমতে আমি এই লালিগড়ৰ ক্ষেত্ৰত যিহেতু নেকি চৰকাৰে বিগত সময়ত তেখেতলোকে নটিফিকেশ্যন জাৰি কৰিছিলে আৰু তেখেতলোকৰ যি নিয়ম অনুযায়ী যেনে ধৰণৰ এই লালিগড়ৰ যিটো ৰমৰমীয়া বেহা আজি স্বতঃস্ফূৰ্তভাৱে একাংশ দুষ্ট চক্ৰই তেখেতলোকে ৰমৰমীয়া বেহা চলাই আহিছে আৰু একাংশ ব্যক্তিক একাংশ প্ৰশাসনক তেখেতলোকে মেনেজ কৰি এই লালিগড়সমূহ তেখেতলোকে বাহিৰৰ পৰা ক্ৰয় কৰি আনি আমি জানিব পাৰিছো বাণীপুৰত যোৱাকালি প্ৰায় 6 বজা মানৰ পৰা তাত লালিগড়ৰ ডবাসমূহ ট্ৰাকে তেখেতলোকে ট্ৰাকত উঠাই লৈ তেখেতলোকে বিভিন্ন ডিব্ৰুগড় জিলা বা তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তলৈ তেখেতলোকে ভাগ কৰিছে। ইয়াক আমি সদৌ মটৰ যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সমিতিয়ে তীব্ৰ গৰিহণা জনাইছো। আৰু এই লালিগড়সমূহ আচলতে তেখেতলোকে যদি আমাৰ যিবিলাক গৰু খাদ্যৰ লগত তেখেতলোকে আজি আমি নটিফিকেশ্যনত আছে যে গৰু খাদ্যৰ লগত মিহলাই তেখেতলোকে সংমিশ্ৰণ কৰি গৰু দিয়া হয় বুলি তেখেতলোকে কৈছে। আৰু চৰকাৰৰ প্ৰশাসনক অনুৰোধ জনাইছো যাতে আপোনালোকে যেনে ধৰণৰ কথা বাৰ্তাবিলাক যেনে ধৰণৰ কৈছিল আৰু ঠিক তেনে ধৰণৰ এই লালিগড়ৰ যিটো ৰমৰমীয়া বেহা আপোনালোকে কিন্তু বন্ধ কৰিবলৈ সক্ষম হোৱা নাই আজি বৰ্তমান সময়ত। আৰু লালিগড়সমূহ আমি জানিব পাৰিছো ডিব্ৰুগড়ত আমাৰ ডিব্ৰুগড় জিলাখনত কেইখন আমাৰ গৌশালা আছে। গৌশালাসমূহত যদি গৰুসমূহক ৰক্ষণাবেক্ষণ দিব যোৱাই ঘাঁহৰ লগতে বা অন্যান্য সামগ্ৰীৰ লগতে গুড় পৰ্যাপ্ত পৰিমাণে তেখেতলোকে মিলাবলৈ কোনটো পৰ্যায়ত কেনেধৰণৰ তেখেতলোকে তাত সংমিশ্ৰণ কৰি গৌশালাসমূহত বা কোন ঠাইত গৰুসমূহক দিবলৈ চৰকাৰে যদি তেখেতলোকে সঠিক মানদণ্ডত যদি এই লালিগড়সমূহ আনিছে তাৰ কিন্তু তথ্য প্ৰমাণ আচলতে সকলোৱে যিসকল ব্যক্তিয়ে অসাধু ব্যক্তি বুলি কৈছো যিসকল ব্যক্তিয়ে এনেধৰণৰ কুকাৰ্য কৰিছে আমি জানিব পাৰিছো। এনেধৰণৰ কুকাৰ্যবিলাক আমি সদৌ অসম মটৰ যুৱ ছাত্ৰ পৰিষদে আমি শান্ত হৈ নাথাকো আৰু প্ৰশাসনক অনুৰোধ জনাইছো। আমি গম পাইছো ডিব্ৰুগড়ৰ মাৰোৱাৰ প্ৰতি এটা স্থানত ট্ৰাকে অহৰহ লালিগড় আনি তেখেতলোকে গুদামত তেখেতলোকে সংৰক্ষণ কৰি ৰাখিছে। আচলতে প্ৰায় স্বত্বচৰত তেখেতলোকে এনেধৰণৰ লালিগড়সমূহ আজি সময়ত এই বৰ্তমান সময়ত লালিগড়সমূহ তেখেতলোকে আজি সংৰক্ষণ কৰিবলৈ তেখেতলোকে পাৰিছে। কোন ব্যক্তি জড়িত হৈ আছে, কোন বিষয়া আমলে জড়িত হৈ আছে, আচলতে জিলা প্ৰশাসনে কি কৰি আছে আমাৰ এইটো প্ৰশ্ন তেখেতলোকলৈ এটা পোনপটীয়া প্ৰশ্ন কৰিছো। প্ৰশাসনে এই পৰ্যন্ত এই লালিগড়সমূহ কেনেধৰণৰ মানদণ্ডত আমি কেনেধৰণৰ তেখেতলোকৰ কেনেধৰণৰ নথি পত্ৰ আছে সকলো নিৰীক্ষণ কৰি এই লালিগড়খিনি জব্দ কৰিব লাগে আৰু অতি শীঘ্ৰে এই লালিগড়ৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰি চিজ কৰিবলৈ অনুৰোধ জনাইছো। তেখেতলোকে তেখেতলোকৰ কাগজ পত্ৰসমূহ নিৰীক্ষণ কৰক। আৰু আমি এটা কথা আৰু ক'ব বিচাৰিছো যে গৰুক যদি তেখেতলোকে লালিগড় দিবলৈ বিচাৰিছে তেনেহলে এই লালিগড়সমূহে হয়তো কৰবাত আমাৰ গাঁও অঞ্চলসমূহত এই লালিগড়ৰ পৰা যিহেতু নেকি গাঁৱত আমাৰ যি মাদক দ্ৰব্য যিসকলে সেৱন কৰে মাদক দ্ৰব্য বনাই তাত প্ৰস্তুত কৰে তাত সংমিশ্ৰণ কৰি হয়তো কোনোবা লাভালাভ হ'ব পাৰে। আৰু যিসকল ব্যক্তিয়ে এনেধৰণৰ কুকাৰ্য চলাইছে তেখেতলোকক অতি শীঘ্ৰে কাৰায়ত্ব কৰিবলৈ অনুৰোধ জনাইছো আৰু জেল হাজতলৈ অতি শীঘ্ৰে প্ৰেৰণ কৰক। নহলে কিন্তু আমি শান্ত হৈ নাথাকো। ইয়াৰ ওপৰত উচিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আৰু সদৌ অসম মটৰ যুৱ ছাত্ৰ পৰিষদে ডিব্ৰুগড় জিলা আয়ুক্ত মহোদয় আমাৰ ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক মহোদয় আৰু যিসকল বিষয়া আছে তেখেতলোকক অনুৰোধ জনাইছো আৰু যিসকল ব্যক্তিক তেখেতলোকে মেনেজ কৰি একাংশ ব্যক্তিক তেখেতলোকে মেনেজ কৰি আচলতে এই অসাধু চক্ৰটোৱে কোটি টকা সৰবৰাহ কৰি তেখেতলোকে এই ব্যৱসায় চলাই আছে। এই ব্যৱসায় ডাঙৰ এই চক্ৰটোক অতি শীঘ্ৰে কাৰায়ত্ব কৰি তেখেতলোকৰ যিসমূহ লালিগড় আছে এই লালিগড়সমূহ চিজ কৰিবলৈ আমি অনুৰোধ জনাইছো। যদি প্ৰশাসনে ইয়াকে যদি কাম নকৰে আমি কিন্তু অতি শীঘ্ৰে ইয়াৰ ওপৰত আমি উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম। যিহেতু যোৱাকালি ৰাতি আপোনাৰ যি লালিগড় ট্ৰেইনেৰে আহিছিলে সেইখিনি গোটেই লালিগড় গাড়ীসমূহ ডিব্ৰুগড় মাৰোৱাৰী খালী কৰা পৰিলক্ষিত হৈছিলে বুলি আমি গম পাওঁ। সেই কথাত আপুনি আচলতে যিসমূহ লালিগড়
প্ৰত্যক্ষদৰ্শীয়ে আচলতে স্পষ্টভাৱে কৈছে লালিগুৰ হয়, তেখেতলোকে স্পষ্টভাৱে কৈছে আৰু ফটোৱে মিছা কথা নকয়। ভিডিঅ'ত আপোনালোকে চাব পাৰিব, মালপতি এটা স্থানত ৰাখি এটা গুদামত তেখেতলোকে ট্ৰাকে তেখেতলোকে লালিগুৰ তেখেতলোকে গুদামত ৰাখিলে। আচলতে আৰু এটা ডাঙৰ প্ৰশ্ন, যদি লালিগুৰসমূহ তেখেতলোকে গাই বা গৌশালাসমূহত দিবলৈ আহিছে, আচলতে ইমান ট্ৰাকে ডিব্ৰুগড়ত আমাৰ কেইখন গৌশালা আছে, এই গৌশালাত কিমান গৰু আছে, এই গৰুসমূহত কিমান এজনী গাই গৰু বা এটা গৰু কিমান লালিগুৰ দিব লাগিব, কিহৰ লগত সংমিশ্ৰণ কৰিব লাগিব, বহু কথা আছে। আচলতে ইয়াত এটা অসাধু চক্ৰ জড়িত হৈ আছে, যি চক্ৰৰ জৰিয়তে এটা ৰমৰমীয়া বেহা চলি আছে ডিব্ৰুগড়ত। আৰু এই নতুন নহয়, আজি অলপ দিনৰ আগতো আপোনালোকে জানিব পাৰিব যে সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল যে লালিগুৰৰ ওপৰত ট্ৰাকে লালিগুৰ আনি খোৱাঙৰ পৰা লৈ আপোনাৰ আমাৰ ধমলগাঁও যি বাছ ৰেলৱে ষ্টেচন আছে, ধমলগাঁও ৰেলৱে ষ্টেচনত সংবাদ মাধ্যমৰ কৰ্মীসকল গৈ তেখেতলোকে সবিস্তাৰে সম্প্ৰচাৰ কৰিছিল। কিন্তু তাৰ পিছতো নিশ্চুপ প্ৰশাসন, নিশ্চুপে এক্সাইজ ডিপাৰ্টমেণ্ট আৰু নিশ্চুপ আমাৰ জিলা আয়ুক্ত বিষয়া ইয়াৰ ওপৰত কিন্তু কোনো সঠিক সুব্যৱস্থা গ্ৰহণ নকৰাত আমি ক্ষুব্ধ হৈছো। আৰু তেখেতলোকে এনেবোৰ কুকাৰ্যত যদি